গাড়ী আছিলে দুখন। হয়, আৰিফুল নামৰ এজন ল'ৰাই, আৰিফুল হক হয় তাৰ নাম। হয়, তাই ডুপ্লিকেট কৰিছে, কৰি আমাৰ লগত এগ্ৰিমেণ্ট কৰিলে। হয়, তাৰ ডুপ্লিকেট নামটো হ'ল দীপাংকৰ তালুকদাৰ। হয়, তাৰ নাম কিন্তু অৰিজিনেল আৰিফুল হক হয়, হাজোখৰ নামপুৰ। তেওঁ আমাৰ পৰা দুখন বুলেৰো গাড়ী লৈছে। NSPCত দিয়া কথা কৈ লৈছে। তাৰপিছত আমাৰ এগ্ৰিমেণ্ট কৰিছে 40,000কৈ প্ৰতি মাহিলী। কিন্তু আমি 1 মাহৰ পইচা পাইছোঁ আৰু বাকী পইচা দিয়া নাই, গাড়ীও দিয়া নাই। গাড়ী ক'ত আছে আমাক নকয়, তাৰপিছত কণ্টকো নাই। এতিয়া আমি মানে দিছপুৰ আৰক্ষীৰ কাষত চাপিছোঁ, যাতে দিছপুৰ আৰক্ষীয়ে আমাৰ এইখিনি সহায় কৰে গাড়ীবিলাক ৰিকভাৰ কৰি দিয়াত। আৰু ইয়াৰ এই আৰিফুল হকৰ লগত আৰু দুজন আছে। এজনৰ নাম হ'ল মছনুৰ আহমেদ আৰু এজনৰ নাম হ'ল অংকুৰ জ্যোতি নাথ। হয়। এই তিনিজনে আমাৰ পৰা গাড়ী কেইখন লৈছে। কেতিয়া লৈছিলে? এইটো মোৰ পৰা লৈছে 12 এপ্ৰিল 2025। 2025। হয়। আচ্ছা, তাৰমানে ইমান দিনে আপোনাক পইচাখিনি দি আছিলে মাহিলী? পইচা দিয়া নাই, ইমান দিনে পইচা দিয়া নাই। আমাক অলপ দিছিল। সেই পইচাখিনি দিয়াৰ পিছত আমাক ডেইলি মানে খালি সুধুৱাই থাকে যে বোলে আজি চেকখন বাউন্স হ'লে, কালি মোৰ অমুক হ'লে, কালি মোৰ জ্বৰ হৈছে, মই দিব পৰা নাই, মোৰ দাদা মৰিছে, এনেকৈ বহুত মানে মিছা কথা ক'লে। তেতিয়া আমি উপায় নাপাই বশিষ্ঠ আৰক্ষীত দিছোঁ। বশিষ্ঠ আৰক্ষীত দিয়াত FIR দিয়াৰ পিছতো বশিষ্ঠ আৰক্ষীয়ে কোনো কিছু নকৰিলে। তাৰপিছত উপায় নহয় আমি দিছপুৰ আৰক্ষীৰ ওচৰলৈ চাপিছোঁ। তেওঁৰ লগত যোগাযোগ কৰিব বিচাৰিছিলে? কাৰ? যিজনে লৈছে? যোগাযোগ কৰিব বিচাৰিছিলোঁ, তাই যোগাযোগো নকৰে। এতিয়া ফোনটো লাগে নে নাই? নালাগে। কিমান দিন হ'ল কণ্টেক্ট নোহোৱা মানে? এইটো কণ্টেক্ট নহয় আজি 3-4 মাহ মান হ'ল। আৰু আপুনি ক'ৰ হয়? আমি বঙাইগাঁও ডিষ্ট্ৰিক্টৰ হয়। মোৰ নাম ৰাজা আহমেদ হয়। বঙাইগাঁৱৰ পৰাই দিছিলে? হয়। বঙাইগাঁৱৰ পৰা দিয়া নাই। বঙাইগাঁৱত আমি গাড়ীখন কিনিছোঁ আৰু দিছোঁ খানাপাৰা ফিল্ডৰ ওচৰত। ল'ৰাজন ক'ৰ হয়? কোনজন? যিজন ল'ৰাই লৈছিলে? আৰিফুল হক এই দামপুৰৰ হয়, হাজো। আপোনালোকে পৰিচয়টো কেতিয়া গম পালে? পৰিচয়টো গম পালোঁ যেতিয়া মছনুৰ আহমেদৰ গাড়ী মানে কেছত এৰেষ্ট হৈছিল, তেতিয়া বশিষ্ঠ আৰক্ষীৰ এটা মানে নিউজ চলিছিল। সেই নিউজটো চাই আমি আহিছিলোঁ। তেখেতৰ নামত আগতো আছে, হয়। তাৰ পৰা অহাৰ পিছত আমি মানে জানিব পাৰিলোঁ যে এই যিজন আমাৰ পৰা গাড়ী লৈছে ইয়াৰে বন্ধু হয়। তাৰ মানে অৰিজিনেল নাম আৰিফুল হক হয়। আৰু তেওঁৰ আৰু এটা বিজনেছ আছে। ই মানুহক চাকৰি দিয়াৰ নামত বহুত পইচা খাইছে আৰু বহুত মানুহক হাৰাশাস্তি দি আছে। তেওঁ মানে বেলেগ নাম ইউজ কৰি কিনে আপোনালোকৰ হয় লগত হয় যোগাযোগ হয় হয় কৰিছিল। হয় তেওঁৰ হয় আছলি নামটো কি আছিলে? আছলি নামটো হ'ব লাগিছে তাৰ আৰিফুল হক। আৰু বৰ্তমান আপোনালোকক কেনেকে যোগাযোগ কৰিলে? নামটো? আমি মানে পিছত নামটো আমি বহুত ছ'চিয়েল মিডিয়াত দিলোঁ। ছ'চিয়েল মিডিয়াৰ পৰাও মানে নাম জানিলোঁ যে অমুক হয় এইজন আৰিফুল হক হয়, এইজন দীপাংকৰ নহয়। তাৰ পৰা অকল জানিব আপোনালোকৰে পাৰিছোঁ। লৈছে নে আৰু বহুতৰে লৈছে? আমাৰ লৈছোঁ আৰু শুনা মতে আৰু বহুতৰে লৈছে। এতিয়া আপোনালোকে এজাহাৰ দিলে? হয়। এজাহাৰ ল'লে আৰু? হয়। আৰক্ষীয়ে কি ক'লে? আৰক্ষীয়ে ক'লে যে তদন্ত চলি থাকিব, তদন্তৰ পিছত আপোনালোকক জনাম কি হয়।